নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 7 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে হ'ব বৃহৎ প্ৰতিবাদ মোদী চৰকাৰৰ বিৰুদ্ধে হ'ব বৃহৎ প্ৰতিবাদ এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ মোদী চৰকাৰৰ বিৰুদ্ধে সৰ্ববৃহৎ প্ৰতিবাদ হ'ব দেশৰ ৰাজধানী কপাব শ শ্ৰমিকে 22ৰ পৰা 24 মেলৈ হৰতাল ট্ৰাক চালকৰ এই মুহূৰ্তত ডাঙৰ খবৰ ট্ৰাক ইউনিয়নে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে লৈছে বৃহৎ পদক্ষেপ দেশৰ ৰাজধানীত সামগ্ৰী যোগান ধৰা বাহনৰ চলাচল হ'ব পাৰে বন্ধ বহিৰাজ্যৰ পৰা অহা ট্ৰাকৰ এন্ট্ৰি বন্ধৰ ঘোষণা শুল্ক বৃদ্ধিৰ বিৰুদ্ধে জাগুৰ খাই উঠিছে শ্ৰমিক দিল্লীত প্ৰৱেশ কৰা বাণিজ্যিক বাহনৰ ওপৰত বৃদ্ধি কৰা হৈছিল শুল্ক BS4 বাহনৰ দিল্লীত প্ৰৱেশত দিয়া হৈছিল নিষেধাজ্ঞা পুৰণি বাহন চলাচলত নিষেধাজ্ঞাৰ ঘোষণাৰ পাছতে এতিয়া ক্ষতিগ্ৰস্ত শ চালক BS6ৰ দৰে পৰিৱেশ অনুকূল বাহনৰ ওপৰত নিষেধাজ্ঞাৰ পাছতে প্ৰতিক্ৰিয়া দিল্লী প্ৰদূষিত নহবলৈ চৰকাৰে লৈছে কঠোৰ পদক্ষেপ সৰ্বোচ্চ ন্যায়ালয়ৰ মঞ্জুৰিৰ পাছতে লাগু হৈছিল কেতবোৰ নিয়ম দিল্লীক লৈ কঠোৰ নিৰ্দেশনাৰ পাছত এতিয়া হৰতালৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চালকে মিয়াক অত্যাচাৰ কৰিলে বিজেপিৰ বিৰুদ্ধে নকৰে প্ৰতিবাদ বিপদ বাঢ়িব কংগ্ৰেছৰ মিয়া বিধায়কৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো কংগ্ৰেছৰ নিৰ্বাচিত মিয়া বিধায়কসকলৰ বিৰুদ্ধেহে হ'ব প্ৰতিবাদ অনাগত দিনত এজনো মিয়াক অত্যাচাৰ কৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব মিয়াক অত্যাচাৰ কৰিলে বিজেপি নহয় কংগ্ৰেছৰ বিৰুদ্ধে কৰিম প্ৰতিবাদ কংগ্ৰেছৰ মিয়া বিধায়কৰ ঘৰ ঘেৰাও কৰিম আমি চলে বলে কৌশলে ব্লেকমেইলিংৰ ৰাজনীতি কৰিছে কংগ্ৰেছে এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ দলটো তেওঁলোকে মিয়া দললৈ পৰিৱৰ্তিত কৰিছে কংগ্ৰেছৰ জয়ী প্ৰাৰ্থীসকলে আজিলৈ মিয়াৰ সপক্ষে মাত মতা নাই মিয়া বিধায়কসকলে সংখ্যালঘুৰ উন্নয়ন নকৰিলে পৰিস্থিতি ভয়ংকৰ হ'ব কংগ্ৰেছৰ মিয়া বিধায়কৰ বিৰুদ্ধে সংখ্যালঘুৰ সংগ্ৰাম পৰিষদৰ হুংকাৰ বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে অসমৰ সংখ্যালঘুৱে আগবাঢ়িছো পৰৱৰ্তী খবৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিয়েক গুৰিয়াই হত্যা কৰা হৈছে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত শুভেন্দু অধিকাৰীৰ পিয়েক গুৰিয়াই হত্যা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ পিয়ে আছিল চন্দ্ৰনাথ ৰথ কলকাতাৰ মধ্যগ্ৰামত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো টিএমচিৰ কাৰ্যকৰ্তাৰ ওপৰত হত্যাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰাজপথত বাহন ৰখাই চাৰিজাই গুলী চলাইছিল চন্দ্ৰনাথৰ ওপৰত তাৰপিছতে হাহাকাৰ লাগিছে শুভেন্দু অধিকাৰীৰ পিয়েক এইদৰে গুলীয়াই হত্যা কৰা হৈছে জনাইছো পৰৱৰ্তী খবৰ 5 বছৰত 63জন বিধায়ক হল কোটিপতি তালিকাত ইতিমধ্যে কাৰ নাম আছে ইতিমধ্যে জনাইছো এৰিয়াৰ তথ্যত আহিছে বিস্ফোৰক তথ্য এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ 5 বছৰত কোটিপতি হল ৰাজ্যৰ 63জন বিধায়ক ইতিমধ্যে তথ্য পোহৰলৈ আহিছে 21 চনৰ তুলনাত সম্পত্তিৰ পৰিমাণ বৃদ্ধি হল 88% 2026ত জয়ী হোৱা 107জন বিধায়কেই কোটিপতি ৰাজ্যৰ আটাইতকৈ ধনী বিধায়ক হিচাপে শীৰ্ষত বদৰুদ্দিন আজমল এৰিয়াৰ তথ্য অনুসৰি আজমলৰ সম্পত্তিৰ পৰিমাণ 226 কোটিৰ অধিক তথ্য পোহৰলৈ আহিছে দল হিচাপত কোটিপতি বিধায়কৰ শীৰ্ষত আছে বিজেপি বিধায়ক 2026ৰ বিধানসভাৰ
74 জন বিধায়কৰ বিজেপি বিধায়কেই কোটিপতি কংগ্ৰেছৰ কোটিপতি বিধায়কৰ সংখ্যা হৈছে 14 জন বিপিএফৰ 8 জন এজিপিৰ 6 জন ৰাইজৰ দলৰ 2 জন এআইডিএফৰ 2 জন তৃণমূল কংগ্ৰেছৰ 1 জন বিধায়ক কোটিপতি বিজেপি দলৰ 74 জন কোটিপতি বিধায়কৰ 45 জনেই পূৰ্বেও আছিল বিধায়ক ঠিক একেদৰে কংগ্ৰেছৰ 9 জন এজিপি 4 জন বিপিএফৰ 2 জন ৰাইজৰ দলৰ 1 জন এআইডিএফৰ 1 জন তৃণমূল কংগ্ৰেছৰ 1 জন বিধায়ক এই 63 জন বিধায়কৰ 5 বছৰত সম্পত্তিৰ পৰিমাণ বৃদ্ধি হল 88%। আগুৱাইছো পৰৱৰ্তী খবৰ গৌৰৱ গগৈক তুলাধুনা ৰেজাউল কৰিম চৰকাৰৰ পৰাজয়ৰ পাছতে প্ৰথমটো প্ৰতিক্ৰিয়া এই মুহূৰ্তত ডাঙৰ খবৰ পৰাজয়ৰ পাছত প্ৰথমটো প্ৰতিক্ৰিয়া ৰেজাউল কৰিম চৰকাৰৰ ৰাজকতা স্বীকাৰ কৰিছে ৰেজাউলে ডাঙৰ খবৰ এই মুহূৰ্তত মুখ আঁতৰাই গৌৰৱ গগৈয়ে উজনিত কি কৰিলে উজনিৰ ৰাইজে আজি তেওঁক আঁতৰালে ডাঙৰ খবৰ এই মুহূৰ্তত ষড়যন্ত্ৰৰ বাবে পৰাস্ত হোৱাৰ কথা উল্লেখ কৰিছে ৰকিবুল হুছেইন আব্দুল খালেক দেৱব্ৰত শইকীয়াৰ গভীৰ ষড়যন্ত্ৰ কৰিছিল কংগ্ৰেছত মুখ যোগ নিদিবলৈ বহু ষড়যন্ত্ৰ কৰিছিল মই কংগ্ৰেছ দলত থাকিলে উজনিত ভোট নাপাম বুলি কৈছিল মই শিৱসাগৰক ধুবুৰী বনাম বুলি কোৱা নাছিলো বেলেগক দুখাৰো কৰাতকৈ নিজৰ ভুল শুধৰাও কংগ্ৰেছে কিন্তু উজনি অসমত কংগ্ৰেছ ধ্বংস হল 13 দিনৰ ভিতৰতে 88,000 ভোট লাভ কৰিছো আমাৰ কিছু ভুল হোৱাৰ বাবে পৰাস্ত হ'বলগীয়া হল কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এইদৰে ৰেজাউল কৰিম চৰকাৰ পৰৱৰ্তী খবৰ 126 জন বিধায়কৰ 21 জনৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ এটা নতুন খবৰ এই মুহূৰ্তত জনাইছো জনতাই জয় কৰোৱাৰ ৰাজ্যৰ 21 বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ 7 গৰাকী বিজেপি বিধায়ক 9 জন কংগ্ৰেছৰ 9 কংগ্ৰেছী বিধায়ক 2 গৰাকী এআইডিএফৰ বিধায়ক 1 গৰাকী অগপৰ 1 গৰাকী টিএমচিৰ বিধায়ক অখিল গগৈ 21টা গোচৰ ৰাইজৰ দল শিৱসাগৰ চিদাৰিত দেৱৰ 13টা গোচৰ বিজেপি বিধায়ক খুজাই জুবেইৰ আনম মজুমদাৰ 3টা গোচৰ কংগ্ৰেছৰ আলগাপুৰ কাটলিচেৰা জিতু গোস্বামীৰ ওপৰত আছে 3টা গোচৰ বিজেপিৰ বৰমপুৰৰ চেয়াৰমান আলী আহমেদৰ 4টা গোচৰ তৃণমূল কংগ্ৰেছ মন্দিয়া সমষ্টিৰ পৰা নৱ নিৰ্বাচিত বিধায়ক আমিনুল হক লস্কৰ 2টা গোচৰ কংগ্ৰেছৰ খুনাইৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আমিনুল হক লস্কৰ 2টা গোচৰ এইদৰে মৰণা বদৰুদ্দিন আজমলৰ 2টা গোচৰ এআইডিএফ বিন্না গান্ধীৰ পৰা 2টা গোচৰ ৰুজু আছে মুজিবুৰ ৰহমানৰ 2টা গোচৰ আছে মুজিবুৰ ৰহমান দলগাঁৱৰ এআইডিএফৰ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰ 1টা গোচৰ আমে 2টা গোচৰ কংগ্ৰেছৰ উত্তৰ কৰিমগঞ্জৰ পৰা মিলন দাস 1টা গোচৰ বিজেপিৰ প্ৰাৰ্থী হাইলাকান্দি অৰূপ কুমাৰ দে 4টা গোচৰ বিজেপিৰ প্ৰাৰ্থী বিজনী নাৰায়ণ ডেকা 1টা গোচৰ বিজেপি বৰকেটিৰ পৰা ৰমাকান্ত দেউৰীৰ মৰিগাঁও সমষ্টি বিজেপিৰ প্ৰাৰ্থী 1টা গোচৰ ৰুজু আছে অতুল বৰাৰ বোকাখাত অগপৰ প্ৰাৰ্থী 1টা গোচৰ এজন ডক্টৰ আসিফ আহমেদ নাজাৰ 2টা গোচৰ লাহৰিঘাট সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ইতিমধ্যে উল্লেখ কৰা হৈছে জিতু গোস্বামী 3টা গোচৰ বিজেপি বৰহমপুৰৰ পৰা চেয়াৰমান আলী আহমেদৰ 4টা গোচৰ তৃণমূল কংগ্ৰেছ মন্দিৰৰ পৰা এইদৰে
21 গৰাকী বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ পোহৰলৈ আহিছে।